নমস্কাৰ, মই ধনজিত কলিতা। পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ 22 নম্বৰ ক্লাছটোলৈ। আৰু বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ এটা কনচেপ্ট, যিটো কনচেপ্ট অসম টেটৰ বাবে বহুতেই বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে সকলোৱে জানে। আজি বন্ধুসকল আমি এই ভিডিঅ'টোত আলোচনা কৰিম চাৰ্কুলৰ বিষয়ে, মানে বৃত্ত সম্পৰ্কে আজি আমি পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম যে বৃত্ত আচলতে কি বা ইয়াৰ গুণ ধৰ্ম আটাইখিনি কথা আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিবলৈ যত্ন কৰিম। আপোনালোকে কেৱল সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কোনেও স্কিপ নকৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে সকলোৱে ভিডিঅ'টো লাইক কৰি ল'ব, ঠিক আছে? গতিকে বন্ধুসকল চাওক, এতিয়া আমি পোনে পোনে তলৰ যিটো চিত্ৰ আপোনালোকে সকলোৱে দেখিছে, এটা খুব ধুনীয়া বৃত্ত ইয়াত মই অংকন কৰিছোঁ, হয়নে? এই বৃত্তটো আপোনালোকে সকলোৱে দেখিছে। এতিয়া এই যিটো বৃত্ত মই ইয়াত অংকন কৰিছোঁ, এই বৃত্তটো মানে যি বৃত্ত হ'ল, সেই বৃত্ত কেনেকৈ হ'ল, মই বাৰু কম্পাছ ব্যৱহাৰ কৰি কিনে ইয়াত এটা বৃত্ত অংকন কৰি দিছোঁ, হয়নে? কিন্তু এই বৃত্তটোৰ সৃষ্টি কেনেকৈ হ'ল সেইটো কথা আপোনালোকে জানিব লাগিব, হয়নে? এতিয়া চাওক, বৃত্তৰ সৃষ্টি হ'ব লাগিলে কি হ'ব লাগিব? এখন সমতলত এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি কিনে এটা বৃত্তৰ সৃষ্টি হ'ব লাগিব। এতিয়া চাওক, প্ৰথমতে আপোনালোকে ভাবি লওক যে এই ৰঙা ৰঙা যিডাল চিন আছে, চিনডাল নাই, ঠিক আছে? তো গোটেইখিনি এটা বগা সমতল বুলি আপোনালোকে ধৰি লওক। আৰু সেই বগা সমতলখনত কি কৰিছোঁ? এটা মই নিৰ্দিষ্ট বিন্দু ইয়াত এটা অংকন কৰিছোঁ, হয়নে? এতিয়া এই যিটো মই নিৰ্দিষ্ট বিন্দু ইয়াত অংকন কৰিছোঁ, এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মই এটা নিৰ্দিষ্ট দূৰত্ব লৈ কিনে এডাল ৰেখা অংকন কৰিছোঁ। অ'কে, কি কৰিছোঁ? এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মই কি কৰিছোঁ? এডাল নিৰ্দিষ্ট দৈৰ্ঘ্যৰ কি কৰিছোঁ? মই এডাল ৰেখা অংকন কৰিছোঁ বা ৰেখা খণ্ড মই এডাল অংকন কৰিছোঁ, যাৰ এটা নিৰ্দিষ্ট দূৰত্ব আছে। মানে এই যদি বিন্দুটোক মই নামাকৰণ কৰোঁ অ' বিন্দু হিচাপে, তেতিয়াহ'লে এই অ' বিন্দুৰ পৰা যিডাল ৰেখাখণ্ড ইফালে গুচি গৈছে, এই ৰেখাখণ্ডডালৰ এটা কি হ'ব? নিৰ্দিষ্ট দূৰত্ব থাকিব। সেই দূৰত্বটোক মানে ধৰি কিনে, ঠিক আছে, এই দূৰত্বটোক ধৰি কিনে যদি আমি এই দূৰত্বটোৰে যদি আমি গোটেই চাইডে, মানে এই দূৰত্বটো যদি ধৰি লোৱা, আপোনালোকে যদি আৰ হিচাপে ধৰি লয় ইয়াৰ দূৰত্ব, তেতিয়াহ'লে এই আৰ দূৰত্বৰে যদি আপোনালোকে গোটেই চাইডে মানে এটা নিৰ্দিষ্ট চিনৰ আপোনালোকে কি কৰি দিয়ে? অংকন কৰি দিয়ে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? বৃত্ত বুলি ক'ম। মানে এডাল নিৰ্দিষ্ট দৈৰ্ঘ্যৰ কি বুলি কয়? ব্যাসাৰ্ধৰে যেতিয়া আমি এটা বৃত্তক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে সম্পূৰ্ণকৈ এপাক ঘূৰি দিম, আৰু য'ত যিটো বিন্দুত মানে আৰম্ভ কৰিছিলোঁ আৰু আহি কিনে ঘূৰি আহি কিনে আমি সেই বিন্দুটোতে যদি আমি শেষ কৰি দিওঁ, তেতিয়াহ'লে যিটো ৰেখাৰ আমি অংকন কৰি দিলোঁ, সেই ৰেখাৰ অংকন কৰা আকৃতিটোকে আমি কি বুলি ক'ম? এটা বৃত্ত বুলি ক'ম, ঠিক আছে? থুলমূলকৈ আপোনালোকে বৃত্ত সম্পৰ্কে বা বৃত্ত কাক কয় নিশ্চয়কৈ বুজি পালে, হয়নে? এতিয়া এই যিটো কেন্দ্ৰৰ পৰা যিটো পৰিধি চুই থাকিব, এই ৰেখাডালক আমি কি বুলি ক'ম? বা এই ৰেখাখণ্ডডালক আমি কি ৰেখাখণ্ড বুলি ক'ম? আমি ইয়াক যিহেতু আৰেৰে নামাকৰণ কৰিছোঁ, মানে ৰেডিয়াছ, আৰু ইয়াক অসমীয়াত আমি কি বুলি ক'ম? ব্যাসাৰ্ধ বুলি ক'ম। মানে বৃত্তত আপোনালোকে মনত ৰাখিব যে বৃত্তত কি থাকে? ব্যাসাৰ্ধ থাকে। এতিয়া কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে এটা বৃত্তত কিমান ব্যাসাৰ্ধ থাকে? তো আপোনালোকে লিখিব লাগিব যে অসংখ্য ব্যাসাৰ্ধ থাকে। কেনেকৈ চাব আপোনালোকে? চাওক, এই যিটো বৃত্তৰ মানে কেন্দ্ৰবিন্দু, এই কেন্দ্ৰবিন্দুটোৰ মাজেৰে মানে কি? এই কেন্দ্ৰবিন্দুটোৰ মাজেৰে আমি অসংখ্য কি কৰিব পাৰোঁ? অসংখ্য আমি ৰেখা অংকন কৰিব পাৰোঁ। পাৰোঁ নে নোৱাৰোঁ? চাওক আপোনালোকে ধুনীয়াকৈ যে এই কেন্দ্ৰৰ পৰা আমি পৰিধি চুবলৈ দিছোঁ আকৌ এডাল ৰেখা, হয়নে? তো এইপিনেও আমি এডাল ধৰক এনেকৈ পৰিধি চুবলৈ দিব পাৰোঁ। এতিয়া এই যিমানডাল মানে ৰেখা কেন্দ্ৰৰ মানে পৰা ওলাই গৈছে আৰু পৰিধি চুইছে, এই গোটেইকেইডালৰ দূৰত্ব কিমান হ'ব? আৰে হ'ব। কাৰণ প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ যে যেতিয়া এটা বৃত্ত আমি অংকন কৰিম, তেতিয়া আমি এই নিৰ্দিষ্ট দূৰত্বৰ আমি ৰেখাডালক মানে বেছ হিচাপে লৈ কিনে আমি গোটেই মানে বৃত্তটো ৰিপ্ৰেজেণ্ট কৰিছোঁ, ঠিক আছে? এতিয়া ইয়াৰ দূৰত্ব কিমান হ'ব? আৰ হ'ব। বৃত্ত সম্পৰ্কে থুলমূল ধাৰণা এটা আপোনালোকে পালে। এতিয়া আমি আহিছোঁ বৃত্তৰ কি বুলি ক'ম? পৰিসীমা, চাৰ্কামফাৰেন্স, হয়নে? আমি যদি বৃত্তৰ পৰিধিটো নিৰ্ণয় কৰোঁ, এতিয়া বৃত্তৰ পৰিধি মানে কি? এই যিটো মানে আমি ৰঙাৰে যিটো অংকন কৰিলোঁ, এই ৰঙাৰে অংকন কৰা যিডাল ৰেখা, সেই ৰেখাডালকে কি বুলি ক'ম আমি? যদি আমাৰ যোগফলটো উলিয়াওঁ, সেইটো কি হ'ব? বৃত্তৰ পৰিধি হ'ব। মানে আপোনালোকে চাওক, এইডাল মানে ৰঙা ৰেখাডাল এনেকুৱাকৈ আহিছে, মানে এই বিন্দুটোত আমি ষ্টাৰ্ট কৰিছিলোঁ, কৰি কিনে এনেকুৱাকৈ ধুনীয়াকৈ ঘূৰি 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 আহি আমি পুনৰ ইয়াতে শেষ কৰিছোঁ। এতিয়া ইয়াতে যদি মালডাল আমি ছিঙি দিওঁ,
মানে ৰেখাডাল যদি আমি ছিঙি দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ এটা দীঘল ৰেখা আহি যাবনে নাযাব এই যদি এইখিনি দি আমি মানে ৰেখাডাল ছিঙি দিওঁ ছিঙি দিলে এইডাল কি বহুত দীঘল এডাল ৰেখা হৈ যাব সেই ৰেখাডালৰ যিমানটো দূৰত্ব হ'ব সেই দূৰত্বটোকে আমি কি ক'ম এই বৃত্তটোৰ পৰিধি বুলি ক'ম মানে আপোনালোকে চাব পাৰে যে বৃত্তৰ পৰিধি আমি কেনেকৈ উলিয়াম যিহেতু আমি ইয়াৰ নিৰ্দিষ্ট যিটো দূৰত্বত আমি অংকন কৰিছিলোঁ বৃত্তটো আৰটোতো আমাক লাগিবই আৰটোতো আমি ধৰিবই লাগিব মানে পৰিধি উলিয়াব লাগিলে কিন্তু আৰু আমাক কি লাগিব মানে কি পৰিধিটো যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম চাওক এই যিটো নিৰ্দিষ্ট দূৰত্বৰ যিডাল আমি ব্যাসাৰ্ধ লৈছিলোঁ এই ব্যাসাৰ্ধডালে কি কৰিছে এই যিটো নিৰ্দিষ্ট বিন্দুক আমি কেন্দ্ৰ কৰি কিনে কি কৰিছে ই এনেকুৱাকৈ এক পাক ঘূৰিছে হয়নে ঘূৰিছেনে এক পাক আৰু ঘূৰাতে এক পাক ঘূৰাতে ই কিমান ডিগ্ৰীৰ কোণ ঘূৰিছে ই 360 ডিগ্ৰীৰ কোণ কি কৰিছে ই সম্পূৰ্ণ কৰি ঘূৰিছে মানে এই ৰেখাডালে ঘূৰিছে ঠিক আছে এইখিনি কনসেপ্ট ক্লিয়াৰ এতিয়া এই যেটো 360 ডিগ্ৰীৰ কোণ ইয়াত তেওঁলোকে ঘূৰিলে এটা 360 ডিগ্ৰীৰ লগত যদি আমি পাইটো মানে সৰি বাৰু আৰটো যদি আমি পূৰণ কৰো তেতিয়া আমি কেনেকৈ মানে ইয়াৰ পৰিধি উলিয়াম গতিকে কি কৰিছে এই ডিগ্ৰীৰ পৰা কনভাৰ্ট কৰি কিনে ৰেডিয়ানলৈকে লৈ যোৱা হৈছে এতিয়া 360 ডিগ্ৰী মানে কি হ'ব ৰেডিয়ানত যদি আমি লিখো তো আপোনালোকে সকলোৱে মনত ৰাখিব যে 360 ডিগ্ৰী সমান 2 পাই ৰেডিয়ান 2 পাই ৰেডিয়ান বুলি আমি কওঁ কাক 360 ডিগ্ৰী একদমই গুৰুত্বপূৰ্ণ একদম ভালকে কৰবাত লিখি থক পাৰিলে বেৰাত চিপকাই থক আপোনালোকে কেতিয়াবা আপোনালোকক কোৱেশ্চন দি দিব পাৰে যে এনেকুৱাকে এটা কোৱেশ্চন দি দিব পাৰে যে 75 ডিগ্ৰী সমান কিমান ৰেডিয়ান ওকে 75 ডিগ্ৰী সমান কিমান ৰেডিয়ান বুলি আপোনালোকক এটা কোৱেশ্চন পৰীক্ষাত দি দিব পাৰে এটা 75 বুলিয়ে নহয় আপোনালোকক হয়তো 90 ডিগ্ৰী সমান কিমান ৰেডিয়ানো দি দিব পাৰে হয়নে নহয় নাইবা আপোনালোক কেতিয়াবা ক'ব পাৰে যে কি বুলি কয় 135 ডিগ্ৰী সমান কিমান ৰেডিয়ান তেনেকুৱাকেও দিব পাৰে তো গোটেইখিনি যদি আপোনালোকে কনসেপ্টটো জানিব লাগে তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব লাগিব কি যে 360 ডিগ্ৰী সমান কিমান 2 পাই ৰেডিয়ান ওকে 360 ডিগ্ৰী সমান আমি কিমান পালো 2 পাই ৰেডিয়ান গতিকে এই যেটো আমি 2 পাই ৰেডিয়ান পালো আমি ৰেডিয়ানটোক আমি কাটি কিনে কি কৰিব পাৰো আমি বৃত্তৰ পৰিধি নিৰ্ণয় কৰিব পাৰো 2 পাই লৈ ঠিক আছে আমি ৰেডিয়ানত মাতিলে ৰেডিয়ান মাতিব পাৰো 360 ডিগ্ৰী আৰু এই 360 ডিগ্ৰী ৰেডিয়ানৰ পৰা যদি আমি কি বুলি কয় সেন্টিমিটাৰ বা কিবা জানো তেতিয়াহ'লে আমি 2 পাই বুলি ইয়াক ৰাখিব পাৰো ওকে গতিকে বৃত্তৰ যিটো পৰিধি বৃত্তৰ পৰিধি সমান কিমান হ'ব 2 পাই r হ'ব ওকে ক্লিয়াৰ একদম ধুনীয়াকৈ মনত ৰাখিব যে 2 নম্বৰ আপোনালোকে লিখি দিয়ক বৃত্তৰ পৰিধি সমান কিমান হ'ব আমাৰ বোলে 2 পাই r ওকে এইখিনিলৈকে ক্লিয়াৰকৈ কৈ আছে আপোনালোকে এতিয়া মই কৈ আছিলোঁ কি ৰেডিয়ানৰ বিষয় তো ৰেডিয়ানটো মই ধুনীয়াকৈ বুজাই দিছোঁ প্ৰথমতে তো ক'লোৱে মই আপোনালোকক যে ৰেডিয়ান হ'ব লাগিলে কি হ'ব লাগিব 360 ডিগ্ৰীক আমি 2 ৰেডিয়ান বুলি কওঁ তো আল্টিমেটলি কি 1 ৰেডিয়ান সমান 180 ডিগ্ৰী মানে 360 ডিগ্ৰী মানে যদি 2 ৰেডিয়ান হয় তেতিয়াহ'লে 1 ৰেডিয়ান সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰী মানে যদি 1 ৰেডিয়ান চাওক 180 ডিগ্ৰী মানে যদি 1 ৰেডিয়ান তো 1 ডিগ্ৰীত কিমান ৰেডিয়ান হ'ব 1 ডিগ্ৰীত হ'ব 180 ভাগৰ কিমান হ'ব 1 ৰেডিয়ান হ'ব নে নহয় 1 পাই হ'ব 1 পাই c হ'ব এইটো হ'ব এতিয়া যদি আমাক কয় কি বুলি কয় 75 ডিগ্ৰীত কিমান ৰেডিয়ান তো আমি কেনেকৈ উলিয়াম চাওক আপোনালোকে 1 ডিগ্ৰীত আমি গম পালোঁ 180 ভাগৰ পাই ৰেডিয়ান গতিকে আমি যদি 75 টোক যদি আমি ৰেডিয়ানত লৈ যাওঁ তেতিয়াহ'লে আমি কেনেকৈ নিম তলত লিখিব লাগিব আমি 180 ওপৰত লিখিব লাগিব আমি কিমান 75 পাই c মানে পাই ৰেডিয়ান 1 ৰেডিয়ান মানে এইটো এতিয়া চাওক এটা আপোনালোকে ধুনীয়াকৈ কাটাকাটি কৰি দিয়ক কিমানতে যাব বোলে ধুনীয়াকৈ কাটাকাটি গ'লে 15 5 গুণ 75 তাৰপিছত 15 12 গুণ হৈছে 180 মানে আমি 75 ডিগ্ৰীটোক আমি ধুনীয়াকৈ লিখিব পাৰোঁ কেনেকৈ যে 12 ভাগৰ 5 পাই c মানে আমি এনেকৈ লিখিব পাৰোঁ যে 12 ভাগৰ 5 ৰেডিয়ান আমি লিখিব পাৰোঁ কাক 75 ডিগ্ৰীটো ক্লিয়াৰ আপোনালোকক মই হোমৱৰ্ক হিচাপে দিলোঁ এই 90 ডিগ্ৰী আৰু 135 ডিগ্ৰী এই দুটাক আপোনালোকে ৰেডিয়ানত প্ৰকাশ কৰিব আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব ৰেডিয়ান কনসেপ্ট ক্লিয়াৰ বৃত্তৰ ব্যাসাৰ্ধ বুলি কতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ যে এই বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধি চুই থকা ৰেখাবিলাকক আমি কি বুলি কওঁ বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কওঁ আৰু এটা বৃত্তত কিমান ব্যাসাৰ্ধ থাকে আপোনালোকে মনত ৰাখিব অসংখ্য ব্যাসাৰ্ধ থাকিব অসংখ্য বাননটো ভুল একো নাই বাৰু আপোনালোকে এডজাষ্ট কৰি বাননটো শুদ্ধকৈ লিখি দিব ভুল হ'লেও একো নাই বানন ভুলটো আমাৰ ডাঙৰ কথা নহয় কিন্তু কনসেপ্ট ভুলটো ডাঙৰ কথা দেই কনসেপ্টটো ভালকৈ বুজিব এতিয়া চাওক আমি কি কৈ আছিলোঁ ব্যাসাৰ্ধ এটা বৃত্তত কিমান থাকে অসংখ্য ব্যাসাৰ্ধ থাকে ঠিক আছে এতিয়া চাওক যদি আমাৰ কি বুলি কয় এই কেন্দ্ৰৰ পৰা পৰিধি চুই নাথাকি কিনে
এই কেন্দ্ৰটোৰ মাজেৰে সম্পূৰ্ণকৈ যদি গোটেই পৰিধিটো চুই থাকে তেতিয়াহ'লে আমি সেই ৰেখাডালক কি ক'ম মানে ইয়াত ষ্টাৰ্ট হৈছে তাৰপিছত একদম কেন্দ্ৰটোৰ বৰাবৰ মাজেৰে যদি যাই কিনে যদি একেবাৰে সিভাগৰ পৰিধিটো চুৱে তেতিয়াহ'লে এই ৰেখাডালক আমি কি ৰেখা বুলি ক'ম এই ৰেখাডালক আমি ক'ম বৃত্তটোৰ ব্যাস কি বুলি ক'ম বৃত্তটোৰ ব্যাস বুলি ক'ম আৰু ব্যাস সমান কি হ'ব সদায় ব্যাসাৰ্ধৰ দুগুণ হ'ব মানে আমি লিখিব পাৰোঁ ব্যাস সমান 2r আমি লিখিব পাৰোঁ ওকে ব্যাস সমান আমি কি লিখিব পাৰোঁ 2r আপোনালোকে আৰু এনেকৈ লিখিব পাৰোঁ ঠিক আছে তো ব্যাস ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ এটা বৃত্তৰ ব্যাস কাক কোৱা হয় যে যেতিয়া সেই বৃত্তটোৰ কি বুলি কয় এটা নিৰ্দিষ্ট বিন্দু মানে যিটো মানে পৰিধি নিৰ্দিষ্ট বিন্দুটো পৰিধি থাকিব লাগিব আৰু একেবাৰে কেন্দ্ৰটোৰ মাজেৰে গৈ যদি একেবাৰে সিভাগৰ যিটো পৰিধি আছে সেই পৰিধিটো যদি চুৱে তেতিয়াহ'লে এই যিডাল ৰেখা আমি ইয়াত অংকন কৰি দিলোঁ এই ৰেখাডালকে আমি কি বুলি ক'ম বৃত্তৰ মানে ব্যাস বুলি ক'ম ওকে ইমানখিনিলৈকে কনচেপ্ট ক্লিয়াৰ এতিয়া চাওক বোলে বৃত্তৰ পৰিধিটো চোৱা নাই কেনেকৈ চুইছে অকণমান বেলেগকৈ ক'লোঁ বাৰু একো নাই যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা নাই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে নোযোৱাকৈ দুটা পৰিধি চুই আছে ঠিক আছে তো বৃত্তৰ পৰিধিৰ মাজেৰে নোযোৱাকৈ যদি কি হয় দুটা পৰিধি এনেকৈ ধুনীয়াকৈ চুই থাকে তেতিয়াহ'লে এই ৰেখাডালক কি বুলি কোৱা হয় এই ৰেখাডালক কোৱা হ'ব জিয়া কি বুলি কোৱা হ'ব জিয়া বুলি কোৱা হ'ব আৰু আপোনালোকে একদম ধুনীয়াকৈ মনত ৰাখিব যে বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়া বুলি যদি কয় তেতিয়াহ'লে আপোনালোকে সদায় ব্যাসৰ নাম ক'ব লাগিব কুৱেশ্যন কিন্তু পৰীক্ষাত আহে আপোনালোকক এনেকুৱাকৈ দিয়ে যে বৃত্তৰ বৃহত্তম জিয়াডালৰ নাম কি তেনেকৈ দি কিনে হয়তো আপোনালোকক ব্যাসাৰ্ধ দিব পাৰে ব্যাস দিব পাৰে আৰু কিবা বেলেগ বেলেগ নাম দিব পাৰে হয়নে তেনেকুৱাকৈ দি কিনে আপোনালোকক কুৱেশ্যনটো সুধিব পাৰে গতিকে সকলোৱে মনত ৰাখিব বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়া বুলি যদি আমি কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব কাক ব্যাসডাল এইখিনিলৈকে আপোনালোকৰ সকলোৰে কনচেপ্ট ক্লিয়াৰ হয়নে এতিয়া চাওক আমি যদি এই যিটো বৃত্ত আমি ইয়াত অংকন কৰিছোঁ এই বৃত্তটোৰ যদি আমি কি বুলি কওঁ ক্ষেত্ৰফল উলিয়াও মানে এই গোটেইখিনিৰে যদি আমি কি কৰি দিওঁ ক্ষেত্ৰফল উলিয়াও তেতিয়াহ'লে আমি ক্ষেত্ৰফল কেনেকৈ উলিয়াম চাওক ক্ষেত্ৰফল উলিয়াব লাগিলে কি কৰিব লাগিব এই গোটেইখিনিৰ আমি মান উলিয়াব লাগিব যে কিমান ঠাই আৱৰি আছে সেইটোকে আমি কি বুলি ক'ম ক্ষেত্ৰফল বুলি ক'ম হয়নে গতিকে চাওক ক্ষেত্ৰফল বুলি কোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব ইয়াৰ যিটো পাই আছে পাইৰ লগত কি কৰিব লাগিব আৰটো সদায় আপোনালোকে স্কুৱেৰ কৰি দিব লাগিব আৰু বৃত্তৰ কি পাই যাব তেতিয়া ক্ষেত্ৰফল উলিওৱা ফৰ্মুলাটো পাই যাব ঠিক আছে সকলোৱে মনত ৰাখিব বৃত্তৰ আমি ক্ষেত্ৰফল কেনেকৈ উলিয়াও এৰিয়া অফ চাৰ্কল বুলি যদি কওঁ তেতিয়াহ'লে সকলোৱে মনত ৰাখিব যে পাই আৰ স্কুৱেৰ মানে 4 নম্বৰ দি কিনে এইটো ধুনীয়াকৈ লিখিব পাৰে কি বৃত্তৰ কালি নাইবা ক্ষেত্ৰফল ঠিক আছে কালি নাইবা ক্ষেত্ৰফল আপোনালোকে লিখি দিব কেনেকৈ উলিয়াব পাই আৰ স্কুৱেৰ ওকে ক্লিয়াৰ এইখিনিলৈকে ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ হৈ গৈ আছে আপোনালোকৰ এতিয়া চাওক আমি নেক্সট কনচেপ্টলৈ আহিছোঁ যে নেক্সট কনচেপ্টটো কি এই যিটো আমি বৃত্ত ইয়াত ধুনীয়াকৈ অংকন কৰা আছে আপোনালোকে দেখিছে যে এই বৃত্তটোৰ যিডাল আমি পৰিধি বুলি কৈছোঁ পৰিধি মানে কি যিডাল ৰেখা আমি প্ৰথমে অংকন কৰিছিলোঁ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি ঘূৰাই ঘূৰাই আনি যিটো য'ত শেষ কৰি দিছোঁ এইটোক আমি কি বুলি ক'ম বৃত্তটোৰ পৰিধি বুলি ক'ম এতিয়া এইখিনিক যদি আমি বৃত্তটোৰ পৰিধি বুলি নকয় যদি আমি এনেকৈ কওঁ বৃত্তৰ চাপ এটা বুলি কওঁ যে সম্পূৰ্ণ বৃত্তৰ চাপটো এনেকৈ আৰম্ভ হৈছিলে আৰু এতিয়া বৃত্তৰ চাপটো শেষ হৈ গৈছে তেতিয়া আমাৰ কিবা ভুল হ'ব নেকি একদম ভুল নহয় গতিকে চাওক আপোনালোকে বৃত্তৰ পৰিধি আৰু যিটো চাপ বৃত্তৰ পৰিধি আৰু চাপ এই দুটা দেখাত প্ৰায় একেই হয় কিন্তু ইহঁতৰ মাজত এটা সাংঘাতিক ডিফাৰেঞ্চ আছে কি ডিফাৰেঞ্চ আছে জানেনে আপোনালোকে যে বৃত্তৰ পৰিধি নট ইকুৱেল বৃত্তৰ চাপ মানে আমি যদি এইখিনি এনেকৈ লিখি দিওঁ এইখিনি যদি এনেকৈ এটা দি দিওঁ এইটোও কি হ'ব এটা বৃত্তৰ চাপ হ'ব হয়নে নহয় মানে চাওক মই এইখিনিত কি দিছোঁ যে এনেকুৱাকৈ মই এটা অংকন কৰিছোঁ মানে বৃত্তটো আছিল আৰু বহুত কিবা কিবি বাকীখিনি নাকিলোঁ মই অকণমান আঁকি দিলোঁ এইখিনিক আমি কি বুলি ক'ম বৃত্তটোৰ চাপ বুলি ক'ম কিন্তু এইখিনিক আমি কেতিয়াও বৃত্তটোৰ কি বুলি নকওঁ বৃত্তটোৰ পৰিধি বুলি নকওঁ মানে এই যিখিনি মই অংকন কৰিছোঁ এইখিনিক কি বুলি নকওঁ আমি কেতিয়াও বৃত্তৰ চাপ মানে পৰিধি বুলি নকওঁ সদায় আমি কি বুলি ক'ম চাপ বুলি ক'ম গতিকে আপোনালোকে সকলোৱে মনত ৰাখক যে বৃত্তৰ চাপ নট ইকুৱেল বৃত্তৰ পৰিধি মানে বৃত্তৰ পৰিধি আৰু বৃত্তৰ চাপ কেতিয়াও সমান হ'ব নোৱাৰে কিন্তু কি হ'ব পাৰে আমি যিটো গম পালোঁ অকণমান আগতে যে গোটেইখিনিকে আমি কি বুলি কৈছোঁ বৃত্তৰ চাপ বুলিও কৈছোঁ গোটেইখিনিক আমি কি বুলি কৈছোঁ বৃত্তৰ পৰিধিও কৈছোঁ গতিকে আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ লিখি দিব যে বৃত্তৰ পৰিধি লেছ দেন ইকুৱেল বাৰু গ্ৰেটাৰ দেন ইকুৱেল হ'ব হয়নে
তো বৃত্তৰ পৰিধি গ্ৰেটাৰ দেন ইকুৱেল বৃত্তৰ চাপ এইটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব যে বৃত্তৰ পৰিধি হয়তো চাপৰ কেতিয়াবা সমান হ'ব পাৰে কিন্তু কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ঠিক আছে যিটো বৃত্তৰ পৰিধি এই বৃত্তৰ চাপৰ কেতিয়াবা সময় সাপেক্ষে সমান হ'ব পাৰে মানে সম্পূৰ্ণ বৃত্তৰ যদি কথা কয় কিন্তু কি হ'ব লাগিব বৃত্তৰ চাপ সদায় পৰিধিতকৈ সৰু হ'ব লাগিব মানে এইটোক আমি কি বুলি ক'ম বৃত্তৰ চাপ বুলি ক'ম এতিয়া গোটেই বৃত্তৰ চাপটো যদি আমি অংকন কৰি দিওঁ তেতিয়া পৰিধিৰ সমান হ'ব কিন্তু পৰিধিতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে ঠিক আছে কিন্তু বৃত্তৰ চাপতকৈ পৰিধি বেছি হ'ব পাৰে কিন্তু পৰিধিতকৈ চাপ বেছি হ'ব কেতিয়াও নোৱাৰে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এইখিনি ক্লিয়াৰ হৈছে সকলোৰে এতিয়া চাওক বন্ধুসকল চাওক এবাৰ একদম গুৰুত্বপূৰ্ণ কনচেপ্ট এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে এই যিটো কেন্দ্ৰীয় বৃত্ত মই বাৰু পুনৰ বৃত্ত এটা অংকন কৰিছোঁ কাৰণ আগৰ বৃত্তটো বহুত বাৰু থেৰবেৰ হৈ গৈছে হয়নে মানে বহুত অংকন কৰিছোঁ আমি সেই বৃত্তটোৰ ওপৰত এতিয়া চাওক এই যিটো কেন্দ্ৰীয় বৃত্ত এই বৃত্তটোৰ যদি আমি সম্পূৰ্ণ পৰিধি উলিয়াওঁ তেতিয়াহ'লে আমি কি লিখিছিলোঁ যে 2πr লিখিছিলোঁ হয়নে বৃত্তৰ যেতিয়া আমি পৰিধি উলিয়াইছিলোঁ ওকে গোটেই বৃত্তটোৰ পৰিধি আমি উলিয়াব লাগিলে কি কৰিছিলোঁ 2πr লিখিছিলোঁ আৰু গোটেই বৃত্তটোৰ যদি আমি কি কৰিব লাগে কালি উলিয়াব লাগে আমি লিখিছিলোঁ কি πr স্কুৱেৰ লিখিছিলোঁ ওকে এইখিনি কনচেপ্ট আপোনালোকৰ ধুনীয়াকৈ মনত থাকি গ'ল এতিয়া যদি আপোনালোকক এনেকুৱা ধৰণে নিদি কিনে যদি আপোনালোকক কুৱেশ্যন দিয়ে যে এই বৃত্তটোৰ পৰা যিটো বৃত্ত মই ইয়াত অংকন কৰিছোঁ এই বৃত্তটোৰ পৰা যদি এনেকুৱাকৈ পৰিধি চুই থকা ৰেখা এডাল আৰু বেলেগ সাইডে যদি কি বুলি কয় এটা বেলেগ সাইডে এনেকুৱাকৈ যদি পৰিধি চুই থকা ৰেখা এডাল যদি দি কিনে এই মাজৰ যিখিনি ঠাই এই মাজৰ ঠাইখিনিৰ যদি আপোনালোকক কি কৰিব দিয়ে পৰিধি উলিয়াব দিয়ে এই পৰিধি উলিয়াব দিয়ে এই ঠাইখিনিৰ তেতিয়াহ'লে আপোনালোকে কেনেকুৱাকৈ পৰিধি উলিয়াব মানে এই কোণটো যিটো ইয়াত অংকন হৈছে কোণটো আপোনালোকে দেখিছে কি কোণ অংকন হৈছে এটা সমকোণ অংকন হৈছে ওকে এতিয়া চাওক আপোনালোকে এই যিখিনি ঠাই এই ঠাইখিনিৰ পৰিধি আৰু এই ঠাইখিনিৰ ক্ষেত্ৰফল আপোনালোকে কেনেকৈ উলিয়াব একদম গুৰুত্বপূৰ্ণ কিন্তু এই কনচেপ্টটো যদি আপোনালোকে ক্লিয়াৰকৈ ল'ব পাৰে দেন আপোনালোকৰ বহুত কিবা কিবি ছাকচেছ হ'ব পাৰিব মানে বহুত টান কুৱেশ্যনো কৰিব পাৰিব এতিয়া চাওক প্ৰথম কথা মই কি কৈছিলোঁ আপোনালোকক যে বৃত্তৰ চাপৰ কথা কৈছিলোঁ হয়নে বৃত্তৰ চাপ আৰু বৃত্তৰ পৰিধি দুইটা বেলেগ বেলেগ বস্তু এতিয়া এইখিনি যদি আপোনালোকে বৃত্তটোৰ পৰা যদি খুলি লৈ আহে যদি বেলেগত লগাই দিয়ে এইখিনি খুলি আনিলে আপোনালোকে এনেকুৱাকৈ তো এইখিনি ধুনীয়াকৈ যদি আপোনালোকে খুলি আনিছে আনি কিনে এনেকুৱাকৈ এইটো লগাই যদি দিয়ে এইটো কি হৈছে এটা বেলেগ আকৃতি দেখা হৈ গৈছে এতিয়া এইখিনি কি এইখিনি একে নহয় মানে এইটো হৈছে এটা কি বৃত্তৰ চাপ এইডাল হৈছে কি এডাল ৰেখা এইডাল হৈছে এডাল কি ৰেখা হয়নে নহয় তো এইডালৰ দূৰত্ব হৈছে কিমান r এইডালৰ দূৰত্ব r মানে কি ব্যাসাৰ্ধ বুজি পাইছে আপোনালোকে এইডালৰ দূৰত্ব হৈছে r আৰু এইডালৰ দূৰত্ব হৈছে r এতিয়া যদি আমাক কয় এই গোটেইখিনিৰ যদি আমাক ক্ষেত্ৰফল উলিয়াব দিয়ে বা পৰিধি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম প্ৰথম অৱস্থাত আমি r আৰু r এই দুডালটো আমি যোগ কৰিব লাগিব মানে আমি গম পাই গ'লোঁ যে 2r আমি যোগ কৰিম এতিয়া 2r যি যোগ কৰিম ইয়াৰ লগত আৰু আমি কি কৰিম মানে এই চাপটো আমি কেনেকৈ উলিয়াম এতিয়া তো চাপ বুলি কোৱাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ সকলোৱে মনত ৰাখিব যে যেতিয়া এই বৃত্তটোক কেন্দ্ৰ কৰি কিনে নিৰ্দিষ্ট এডাল ব্যাসাৰ্ধই এই বৃত্তটোৰ সম্পূৰ্ণ এপাক ঘূৰে মানে কেন্দ্ৰটোৰ সম্পূৰ্ণ এপাক ঘূৰে তেতিয়া কিমান ডিগ্ৰী হৈছিলে 360 ডিগ্ৰী তেওঁ ঘূৰিছিলে মানে এই ৰেখাডালে তো 360 ডিগ্ৰী ঘূৰাতে কিমান বুলি কৈছিলোঁ আমি 2 ৰেডিয়ান ওকে 360 ডিগ্ৰী ঘূৰাৰ লগে লগে আমি কি বুলি কৈছিলোঁ যে 360 ডিগ্ৰী হোৱাৰ লগে লগে 2π ৰেডিয়ান হয়নে আমি কি বুলি কৈছিলোঁ 2 ৰেডিয়ান আমি কি বুলি কৈছিলোঁ যে এই ব্যাসাৰ্ধডালে ঘূৰিছে এতিয়া চাওক 2 ৰেডিয়ান ক'ত 360 ডিগ্ৰীত এটা 90 ডিগ্ৰীত কিমান ৰেডিয়ান হ'ব এইটোতো 90 ডিগ্ৰী হৈছে ইয়াতে হয়নে নহয় তো 90 ডিগ্ৰীত কিমান ৰেডিয়ান হ'ব আপোনালোকে ধুনীয়াকৈ উলিয়াই লওক যে 360 ডিগ্ৰীত যদি 2 ৰেডিয়ান তো 180ত কিমান হ'ব 1 ৰেডিয়ান তো 1 ৰেডিয়ান সমান কিমান হ'ব 180 ডিগ্ৰী ওকে 1 ৰেডিয়ান মানে আপোনালোকে ধুনীয়াকৈ এনেকৈ লিখি দিব পাৰে পাইছি মানে 1 ৰেডিয়ান সমান কিমান 180 ডিগ্ৰী এতিয়া আমাক কি লাগে বোলে 90 ডিগ্ৰী লাগে তো 90 ডিগ্ৰী সমান আমাৰ কি হ'ব এতিয়া চাওক আপোনালোকে 180 ডিগ্ৰী তাৰপিছত ওপৰত 1 ৰেডিয়ান পূৰণ কি হ'ব 90 ডিগ্ৰী এতিয়া 90 ডিগ্ৰী 180 ডিগ্ৰী কেইবাৰ যাব 2 বাৰ যাব গতিকে আমি কি পালোঁ এইটো আমি পালোঁ কিমান হাফ ৰেডিয়ান ওকে আমি কিমান পালোঁ আমি হাফ ৰেডিয়ান পালোঁ 90 ডিগ্ৰীত কিমান হ'ব হাফ ৰেডিয়ান হ'ব আৰু এই হাফ ৰেডিয়ানটো এতিয়া আমি গম পাই গ'লোঁ ইয়াতে কি আছিলে 2r হৈছিলে আমাৰ এইখিনিৰ মানে এই ব্যাসাৰ্ধডালৰ যোগফল এতিয়া আমি চাপটো যদি উলিয়াই লওঁ চাপটো আমি কিমান পালোঁ চাপটো এতিয়া আমি কিমান পালোঁ যে হাফ ৰেডিয়ান পালোঁ আপোনালোকে ধুনীয়াকৈ ইয়াৰ লগত এতিয়া কি কৰি দিয়ক হাফ ৰেডিয়ানটো যোগ কৰি দিয়ক মানে আপোনালোকে লিখি দিয়ক যে এতিয়া আপোনালোকে ধুনীয়াকৈ এইখিনি যদি সলিউশ্যনটো কৰে তেতিয়া আপোনালোকে কি পাই যাব এই যিখিনি ঠাই নিৰ্দিষ্ট ঠাই এই ঠাইখিনিৰ আপোনালোকে কি পাই যাব পৰিধি পাই যাব ওকে
বন্ধুসকল চাওক এইবাৰ আপোনালোকৰ মাজলৈ অতিকে তাগৰা এটা কনচেপ্ট লৈ আহিছোঁ মানে চাওক মই চাৰিটা বৃত্ত ইয়াত অংকন কৰিছোঁ হয়নে চাৰিটা বৃত্ত মই ইয়াত ধুনীয়াকৈ অংকন কৰিছোঁ মানে চাৰিটা বেলেগ বেলেগ বিন্দুক কেন্দ্ৰ কৰি মানে এইটো ধৰি লওক মই এ বিন্দুক কেন্দ্ৰ কৰি অংকন কৰিছোঁ এইটো ধৰি লওক মই বি বিন্দুক কেন্দ্ৰ কৰি অংকন কৰিছোঁ এইটো চি বিন্দুক কেন্দ্ৰ কৰি অংকন কৰিছোঁ আৰু এইটো ধৰি লওক আপোনালোকে ডি বিন্দুক কেন্দ্ৰ কৰি কিনে মই চাৰিটা বৃত্ত এনেকুৱা ধৰণে অংকন কৰিছোঁ যাতে কি হয় এটাই আনটোক স্পৰ্শ কৰি আছে ঠিক আছে ক্লিয়াৰ আপোনালোকৰ কনচেপ্টখিনিতো ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে মানে চিত্ৰটো কেনেকুৱাকৈ অংকন কৰিছোঁ আপোনালোকে ধুনীয়াকৈ দেখা পাইছে এতিয়া চাওক এই যিটো আমি ভিতৰৰ যিকেইটা আমাৰ বৃত্তৰ কেন্দ্ৰবিন্দুকেইটা যদি আমি সংযোগ কৰি দিওঁ চাব আপোনালোকে ধুনীয়াকৈ যে এই কেন্দ্ৰবিন্দুকেইটা যদি আমি ধুনীয়াকৈ সংযোগ কৰি যাওঁ একদম ধুনীয়াকৈ চাই থাকিব আপোনালোকে কেৱল যে এই যিটো আমি কেন্দ্ৰবিন্দুকেইটা পাইছোঁ এই কেন্দ্ৰবিন্দুকেইটা যেতিয়াই আমি এনেকুৱাকৈ কি কৰিম ইহঁতক সংযোগ কৰি দিম সংযোগ কৰিলে আমাৰ এটা কি পাই গ'লোঁ এতিয়া আমি ইয়াত এটা ধুনীয়াকৈ আপোনালোকে দেখিছে যে বৰ্গ এটা পাই গৈছোঁ পাইছোঁনে বৰ্গ এটা পাই গৈছোঁ এতিয়া যদি আমাক কয় যে এই ভিতৰৰ এইখিনি যি য'ত বৃত্ত নাই মানে ঠিক আছে য'ত বৃত্ত নাই এই বৃত্ত নোহোৱা ঠাইখিনিৰ যদি আমাক কালি উলিয়াব দিয়ে বা আমাক যদি পৰিসীমা উলিয়াব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম চাওক এই কনচেপ্টটো কিন্তু একদমেই তাগৰা কনচেপ্ট বহুত চান্স আছে আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহা এতিয়া চাওক পোনপ্ৰথমে আমি যদি এই বৃত্তটোৰ যদি কালি উলিয়াওঁ সৰি বাৰু এই বৰ্গটোৰ যদি কালি উলিয়াওঁ বৰ্গৰ কালি মানে কি আছিলে বাহু স্কুৱেৰ মানে এ স্কুৱেৰ কি আছিলে বৰ্গৰ কালি হয়নে এইখিনি আপোনালোকেও জানে এতিয়া চাওক এই বৰ্গটোৰ যদি আমি কালি উলিয়াই কিনে যিখিনি আমাৰ বৃত্তচাপ আছে ঠিক আছে যিখিনি আমাৰ বৃত্তচাপ আছে এই বৃত্তচাপ থকা অংশখিনি যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে কি হৈ যাব আমি এই খালী ঠাইখিনিত কালি পাই যাম পাম নে নাপাম এতিয়া চাওক যে এই যিটো বৃত্তচাপ আছে এই বৃত্তচাপটো এতিয়া কিমান ডিগ্ৰী কোণত আছে চাওক এইটো আমি সকলোৱে জানো যিহেতু ইয়াত এটা বৰ্গ হৈছে গতিকে এই কোণটোৰ মান কিমান 90 ডিগ্ৰী একেদৰে এই কোণটোৰ মান কিমান হ'ব এতিয়া 90 ডিগ্ৰী এইটো কোণৰ মাপ কিমান হ'ব এইটোও 90 ডিগ্ৰী এইটো কোণৰ মাপ কিমান হ'ব এইটোও 90 ডিগ্ৰী মানে আমি গম পালোঁ যে 90 কিমান ডিগ্ৰী হ'ল 360 ডিগ্ৰী হৈছে অ'কে 360 ডিগ্ৰীৰ এটা বৃত্তচাপ অংকন কৰিছে আৰু যেতিয়া 360 ডিগ্ৰীৰ এটা বৃত্তচাপ অংকন কৰিব কোনোবা এটা নিৰ্দিষ্ট ৰেখাই তেতিয়াহ'লে কি হ'ব সেই 360 ডিগ্ৰী যদি কিবাকৈ হ'লেও কমপ্লিট কৰে তেতিয়া আমি ক'ব লাগিব যে এটা ফুল চাৰ্কুল কি কৰিলে ফুল চাৰ্কুল এটা কমপ্লিট কৰিলে মানে ঠিক আছে 360 ডিগ্ৰী যদিহে কমপ্লিট কৰে এনেকুৱা বৃত্তচাপে তেতিয়া আপোনালোকে সকলোৱে ক'ব যে এটা ফুল বৃত্ত কি হৈছে এওঁলোকে অংকন কৰিব পাৰে কিন্তু 360 ডিগ্ৰী হ'ব লাগিব ঠিক আছে 360 ডিগ্ৰী নহ'লে কিন্তু এটা ফুল বৃত্ত নহ'ব বৃত্তচাপ হৈ থাকিব ঠিক আছে এতিয়া আমি গম পালোঁ যে এটা ফুল বৃত্ত হৈ গৈছে মানে এইখিনি এই চাপটো আৰু এই চাপটো যদি আমি গোটেইকেইটা চাপ লগ কৰি দিওঁ তেতিয়াহ'লে আমি এটা ফুল বৃত্ত এটা পাই যাম এতিয়া ইয়াৰ পৰা মানে এই এ স্কুৱেৰৰ পৰা যদি আমি এটা বৃত্তৰ যিকোনো এটা বৃত্তৰ যদি আমি এতিয়া কালি বাদ দি দিওঁ তেতিয়াহ'লে আমি মাজৰখিনি পাই যাম এতিয়া এটা বৃত্তৰ কালি আমি কেনেকৈ পাম হয়তো আমাক কি দিয়া থাকিব এই বৰ্গটোৰ ভিতৰৰ যি মানে বৰ্গ আছে এই বৰ্গটোৰ বাহুৰ দিশ দিয়া থাকিব তাৰ বাহিৰে কিন্তু বেলেগ দিয়া নাথাকে কুৱেশ্যনত গতিকে আপোনালোকে কেনেকৈ উলিয়াই ল'ব এই ভিতৰৰ যিকেইটা বৃত্ত আছে বৃত্তকেইটাৰ এই ৰেডিয়াছ কেনেকৈ আপোনালোকে উলিয়াই ল'ব সেইটো আটাইতকৈ ডাঙৰ কনচেপ্ট এতিয়া চাওক যে এই যি এডাল যদি আপোনালোকে ধুনীয়াকৈ ৰেডিয়াছ বুলি ভাবি লয় ইয়াৰ পৰা ইয়ালৈকে কি এইখিনি ৰেডিয়াছ মানে এইটো বিন্দুৰ পৰা ঠিক আছে এই বিন্দুটোৰ পৰা এইখিনি ধুনীয়াকৈ আপোনালোকে গম পাইছে যে ৰেডিয়াছ আৰু ৰেডিয়াছ হ'ব লাগিলে কি গোটেইখিনিত সমান হ'ব লাগিব এইখিনিও সমানেই হৈছে হয়নে নহয় মানে আমি যদি চাওঁ চাৰিওফালৰ পৰা কি হৈছে গোটেই বৰ্গটোৰ যিডাল বাহুডালক কি কৰিছে সমানে দ্বিখণ্ডিত কৰিছে মানে ইবাগে এডাল বেলেগ ব্যাসাৰ্ধ কৈছে ইবাগে এডাল বেলেগ ব্যাসাৰ্ধ কৈছে গতিকে যিহেতু আমি বৰ্গৰ দিশ এ ধৰিছিলোঁ গতিকে এই গোটেইডাল যদি এৰ সমান হয় তেতিয়াহ'লে ৰেডিয়াছ কিমান হ'ব এৰ আধা হ'ব নে নহ'ব এতিয়া ৰেডিয়াছ মানে আৰ আমি কিমান পাম বোলে a/2 মানে আমি গম পাই গ'লোঁ ৰেডিয়াছ আমি কিমান পালোঁ 2/a পালোঁ ক্লিয়াৰ কেনেকৈ পালোঁ যে গোটেইডালক আমি যিহেতু এ বুলি ধৰিছিলোঁ আৰু ৰেডিয়াছ যিহেতু ইয়াৰ মানে সমানে আধাখিনি আছে গতিকে আমি 2/a দিব পাৰোঁ এতিয়া আমি আৰৰ মান পাই গ'লোঁ আৰৰ মান পালেতো আমাক বেলেগ নালাগেয়ে কাৰণ কি বৃত্তৰ কালি উলিয়াব লগা কেনেকৈ আছিল বোলে πr² এতিয়া আৰৰ মান আমি গম পালোঁ কি a/2 গতিকে আমি a/2ক যদি স্কুৱেৰ কৰি দিওঁ কি হ'ব এতিয়া ইয়াৰ পৰা আমি কি মাইনাছ কৰিম πa2ক যদি স্কুৱেৰ কৰোঁ কি হ'ব a² বাই তলত কি হ'ব 2ক যদি স্কুৱেৰ কৰোঁ তেতিয়া আমি কিমান পাম 4 পাম মানে আপোনালোকে এই যিটো সূত্ৰ আমি ইয়াত পাই গ'লোঁ এই সূত্ৰটো যেতিয়া আপোনালোকে ইউজ কৰিব তেতিয়া কি হৈ যাব
আপোনালোকে এই যিখিনি খালী ঠাই এই খালী ঠাইখিনিৰ কালি পাই যাব মানে a স্কুৱেৰ মাইনাছ পাই ইনটু a স্কুৱেৰ বাই 4 এই সূত্ৰটো আপোনালোকে ইউজ কৰিব এই সূত্ৰটো আমি কেনেকৈ পালোঁ গম পালে আপোনালোকে ইয়াৰ পৰাই আমি সূত্ৰ মানে উলিয়াই ল'লোঁ হয়নে নহয় গতিকে এই সূত্ৰটো আপোনালোকে ধুনীয়াকৈ লিখি থৈ দিব আৰু এনেকুৱা ধৰণৰ কনচেপ্টত আপোনালোকে এইটো ব্যৱহাৰ কৰিব এতিয়া চাওক বাৰু খুব ধুনীয়া আৰু এটা মই কনচেপ্ট লৈছোঁ এইখিনিতে বাৰু আঁকি দিওঁ সৰুকৈ আঁকিম বাৰু ঠিক আছে মানে চাওক কেতিয়াবা কি কৰে মানে এনেকুৱাকৈ এটা কি কৰে বৰ্গ এটা দি দিয়ে ঠিক আছে কেতিয়াবা এনেকুৱাকৈ এটা আমি বৰ্গ দেখা পাওঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক কনচেপ্টটো বুজাই দি আছোঁ যে এনেকুৱাকৈ আমি কেতিয়াবা কি কৰোঁ এটা বৰ্গ দেখিবলৈ পাওঁ আৰু এই বৰ্গটোৰ ভিতৰত আমি কি দেখা পাওঁ এই বৰ্গটোৰ ভিতৰত আমি দেখা পাওঁ যে এটা বৃত্ত সোমাই থাকে ওকে এই বৰ্গটোৰ ভিতৰত কি থাকে এটা বৃত্ত ধুনীয়াকৈ এনেকৈ সোমাই থাকে আৰু আমাক কি বুলি কয় এই যিখিনি ঠাই মানে এই কণাই কণাই যিখিনি ঠাই আছে এই ঠাইখিনিৰ আমাক কালি উলিয়াব দিয়ে ঠিক আছে আমি কেনেকৈ কালি উলিয়াম বুজি পাইছে আপোনালোকে আমাক হয়তো এই বৰ্গটোৰ কি দিয়া থাকিব বাহুৰ দিশ দিয়া থাকিব কিন্তু আমিতো বৃত্তটোৰতো একো নাজানো যদি আমাক কয় যে এই অৱশিষ্ট অংশখিনিৰ যদি আমাক কালি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কালি কেনেকৈ উলিয়াম চাওক এইটোতো একেই প্ৰচেছ কৰিম প্ৰথমে আমি চাব লাগিব যে এই বৃত্তটোৰ কি ব্যাসাৰ্ধডাল কিমান দীঘল চাওক এই বৰ্গৰ যিডাল ৰেখা সমানে কি কৰিছে ইয়াতো দ্বিখণ্ডিত কৰিছে আৰু এই সমানে কৰিছে মানে কি এডালে নহ'ব মানে কেন্দ্ৰৰ মাজেদি যদি পঠাই দিওঁ চাওক আপোনালোকে মানে কেন্দ্ৰৰ পৰা পৰিধি ইভাগেও চুইছে কেন্দ্ৰৰ পৰা ইভাগে পৰিধি চুইছে গতিকে এডাল কি কৰিব পাৰোঁ আমি ইভাগেও আৰ এইভাগেও আৰ ল'ব পাৰোঁ মানে আৰ দুটা যোগ কৰিলে আমি কিমান পাম সম্পূৰ্ণ এটা এৰ সমান পাম মানে এ ইকুৱেল আমি কি লিখিব পাৰোঁ দুটা আৰ লিখিব পাৰোঁ হয়নে 2r অ'কে এতিয়া আৰ সমান কি হ'ব আৰ যদি আমি কেৱল উলিয়াওঁ তেতিয়াহ'লে আমি কি লিখিব লাগিব a হৰণ 2 মানে এৰ সমানে আধা কি হ'ব আমাৰ ৰেডিয়াছ হ'ব এতিয়া ৰেডিয়াছ যদি পাই গ'লোঁ ৰেডিয়াছ পাই যোৱাৰ পিছত আমাক কি লাগে যে আমাক একোৱেই বেলেগ নালাগে কাৰণ বৃত্তৰ কালিটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম নে নোৱাৰিম তো বৃত্তৰ কালি এইবাৰ আমি কেনেকৈ উলিয়াম যে প্ৰথমে আমি কি উলিয়ালোঁ আৰৰ মান উলিয়ালোঁ আৰৰ মান যদি উলিয়ালোঁ এতিয়া আমাক লাগে কি যে প্ৰথমতে আমাৰ কি কৰিব লাগিব এই বৰ্গটোৰ কালি উলিয়াব লাগিব বৰ্গৰ কালি মানে কি a স্কুৱেৰ মাইনাছ কি কৰিব লাগিব বৃত্তৰ কালি তো বৃত্তৰ কালি এইবাৰ কি পালোঁ আমি একেই হ'ল মানে সূত্ৰটো এইবাৰো একেই পৰি গ'ল মানে পাই কি হ'ব a স্কুৱেৰ বাই 4 এইটো সূত্ৰ পুনৰবাৰ আমি পাই গ'লোঁ আৰু এই সূত্ৰটোৰ দ্বাৰা আপোনালোকে এই অৱশিষ্টখিনিৰো কালি উলিয়াব পাৰিব ঠিক আছে কনচেপ্টখিনি ক্লিয়াৰ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে মই আশা কৰোঁ আপোনালোকে এই দুটা কনচেপ্টৰ পৰা বহুখিনি মানে আয়ত্ব কৰিব পাৰিব ভৱিষ্যতেও মানে কি হয় যিকোনো পৰীক্ষাতে আপোনালোকৰ এনেকুৱা কনচেপ্টৰ ওপৰত বেছ কৰি কিনে কুৱেশ্যন দিয়াৰ বহুত সম্ভাৱনা থাকে আৰু হয়তো এইবাৰো দিব পাৰে গতিকে আপোনালোকে কনচেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি গৈ থাকক আৰু মই আপোনালোকক প্ৰতিদিনে খুব ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ দি থাকিম আপোনালোকে কেৱল ভিডিঅ'সমূহ ভালকৈ চাব সকলোৱে শ্বেয়াৰ কৰিব আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে যিয়ে এইবাৰ অসম টেট নাইবা বেলেগ কিবা কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টোৰ মাজত কিবা অজানিতে বা অনিচ্ছাকৃতভাৱেও ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে মাৰ্জনা কৰিব আৰু যিখিনি ভাল হৈছে বা ভাল বুলি ভাবিছে সেইখিনি ধুনীয়াকৈ পঢ়ক ধুনীয়াকৈ ৰিভিজন কৰক আৰু তাৰপিছত সকলোৱে মানে অন্ততঃ গণিতৰ প্ৰতি ভয়টো আঁতৰাই কিনে এটা গণিতৰ প্ৰতি মানে কি কৰক কি কয় এইটো ক্ৰাছ টাইপ লৈ লওক ঠিক আছে বাকী আৰু বহুত বিশেষ নকওঁ এনেও ভিডিঅ'টো দীঘলীয়া হৈ গৈছে এতিয়াৰ মটিভেশ্যন কথা কোৱা ঠিক তেনেকৈ মানে মেণ্টেলিটি নোহোৱাই গৈছে মানে ভাগৰ ধৰিছে বহুত একো নাই বাৰু অহাকালি পুনৰ আপোনালোকক এটা খুব ধুনীয়া নতুন তাগৰা কনচেপ্টৰ সৈতে সকলোকে লগ পাম গতিকে আজিলৈ সকলোকে এৰিছোঁ বাই বাই জয় আই অসম